নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈছোঁ আপোনালোকৰ বাবে পাঁচটাকৈ ডাঙৰ খবৰ, যিটো মুখ্যমন্ত্ৰীয়ে জনাইছে। এই পাঁচটা বিগ আপডেট কি পাঁচটা বিগ আপডেট আছে আজিৰ এই ভিডিঅ'ত আপোনাক জনাব গৈ আছোঁ। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ প্ৰথমটো খবৰ দিব ওলাইছোঁ আপোনালোকক, যিটো ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে আহিছে ভাল খবৰ। এতিয়া 1 জুলাইৰ পৰা আপুনি লাভ কৰিব চাউল, চেনি, দাইল। তো নিয়মীয়াভাৱে আপুনি 1 জুলাইৰ পৰা লাভ কৰিব পাৰিব। যিসকল হিতাধিকাৰীয়ে ভাবি আছিলে যে আপোনালোকৰ ৰেচন কাৰ্ডত চাউল, চেনি, দাইলটো উঠাই দিয়া হৈছিলে, কিন্তু আকৌ পূৰ্বৰ দৰে যিটো 1 তাৰিখৰ পৰা চৰকাৰে যিটো ঘোষণা কৰিছে, সকলো আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। যিসকল চৰকাৰী সুবিধা আছে, আপোনালোকৰ ধৰক চৰকাৰী আঁচনি হওক বা আপোনালোকৰ চৰকাৰী সুবিধা হওক, আপোনালোকৰ যিকোনো সুবিধা আপোনালোকে A to Z যিখিনি সুবিধা আপোনালোকক চৰকাৰে প্ৰদান কৰি আছিলে, যিটো মামাই যে প্ৰদান কৰি আছিলে আপোনালোকক এই সুবিধাসমূহ দিয়া হ'ব বুলি, আৰু মামাই যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি মতে আপোনালোকক যিটো কাম কৰি আছে আৰু এই কাম আপোনালোকক কৰি থাকিব। তো চৰকাৰে প্ৰতিশ্ৰুতি দিছে যে আপোনালোকক 1 জুলাইৰ পৰা এই আঁচনিসমূহ সুবিধা লাভ কৰিব পাৰিব। যদি ৰেচন কাৰ্ড আপোনালোকৰ আছিলে তেনেহ'লে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। এবাৰৰ পৰা যিটো দাইল, চেনি, নিমখ আপোনালোকে 1 জুলাইৰ পৰা লাভ কৰিব পাৰিব। তো গাইজ আপোনালোক নেক্সট যিটো খবৰ দিব ওলাইছোঁ, নেক্সট এটা ভাল খবৰ দিব ওলাইছোঁ, যিটো অৰুণোদয় আঁচনি যিসকল মহিলা আছে সেই মহিলাসকলৰ বাবে আহিছে এটা ভাল খবৰ। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে 2-3 জুলাইৰ ভিতৰত 2-3 আগষ্টৰ পৰা আপুনি লাভ কৰিব পাৰিব। যিহেতু আপোনাৰ যিটো সুবিধা আছিলে, আপোনালোকক কৈছিলে যে অৰুণোদয় আঁচনি কিস্তি দিম বুলি মামাই, সেই আঁচনিসমূহ আপোনালোকক 2-3 তাৰিখৰ পৰা অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব আঁচনিৰ সুবিধা। আপোনালোকে যিটো 1250 টকা লাভ কৰি আছিলে, যিসকল মহিলা 1250 টকা লাভ কৰি আছিলে, সেই মহিলাসকলে লাভ কৰিব এতিয়াৰ পৰা আকৌ 2-3 আগষ্টৰ পৰা 1250 টকাকৈ। কিন্তু এতিয়া আপোনালোক বিগ যিটো আপডেট আপোনালোক দিব ওলাইছোঁ যে অৰুণোদয় আঁচনিৰ যিটো কিস্তি আছিলে, আপোনালোকে সকলোৱে জানে যে অৰুণোদয় আঁচনিৰ কিস্তিসমূহ আপোনালোকক যিটো 10 তাৰিখে দিয়া হৈছিলে আগতে, ঠিক আছে, 10 তাৰিখে দিয়া আঁচনিসমূহ এতিয়া আকৌ 2-3 তাৰিখে দিব। কিন্তু এইটো নহয় যে আপোনালোক চাওক আগৰ আঁচনিসমূহ আপোনালোকৰ কিস্তি পাবনে নাপায়। তেতিয়া কথাটো হ'ল কি, আপোনালোকে যদি এক্টিভ, যদি আপোনালোকৰ একাউণ্টত যদি একো হোৱা নাই, আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয়, আপোনাৰ একাউণ্টত যদি 9,000 টকাটো সোমাইছিলে, তেনেহ'লে এবাৰ আকৌ আপোনাৰ একাউণ্টত সেই পইচা আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোক 3 মাহ হয়তো 4 মাহৰ কিস্তি, আপোনালোকৰ যিখিনি পেণ্ডিং কিস্তি আছে, সেই পেণ্ডিং কিস্তিসমূহ আপোনালোকক মামাই একেলগত হয়তো প্ৰদান কৰিব পাৰে 2-3 তাৰিখৰ ভিতৰত। 2-3 আগষ্টত আপোনালোকে লাভ কৰিব পাৰে অৰুণোদয় আঁচনি কিস্তি। আপোনালোকৰ যিটো 1250 টকাকৈ যিমান হয়, সেইসমূহ কিস্তি আপোনালোকে একেলগত লাভ কৰিব পাৰিব। কিন্তু তাৰ আগতে আপোনালোকে আপোনাৰ বেংক একাউণ্টটো আপোনালোকে ভেৰিফাই কৰি ল'ব, আপোনাৰ বেংক একাউণ্টটো ঠিকে আছেনে নাই, আপোনাৰ বেংক একাউণ্টটো DBT হৈ আছেনে নাই, আপোনাৰ বেংক একাউণ্টটো আধাৰৰ লগত লিংক হৈ আছেনে নাই। যদিহে আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপুনি লিংক কৰা নাই, তেনেহ'লে আজি আপুনি বেংকলৈ যাওক আৰু আপুনি আধাৰ লিংক কৰাওক। আৰু যদি আপোনাৰ লিংক কৰা আছে, তেনেহ'লে আপুনি আধাৰ যিটো ৱেবছাইট আছে তাত গৈ আপোনালোকে আধাৰ ছেটিং বুলি এটা অপশ্যন দেখিবলৈ পাব। তাত গৈ আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ কোনটো বেংকৰ লগত আধাৰ লিংক হৈ আছে। যদি আপোনাৰ আধাৰ লিংক হৈ আছে, তেনেহ'লে সমস্যা নাই, আপুনি একাউণ্টত পইচাটো লাভ কৰিব পাৰিব। যিটো সময়মতে আপোনালোকক কিস্তি দিয়া হয়, সেই কিস্তিখিনি আপোনালোকৰ একাউণ্টত সোমাই যাব, যদিহে আপোনাৰ DBT হৈ আছে। আৰু এটা কথা আপোনালোকক যিটো জনাই দিওঁ, বহু মহিলাৰ এবাৰ এইটো ভুল কৰিছে যে আপোনালোকে যিটো মোবাইল নম্বৰ দিছিলে যেতিয়া অৰুণোদয় আঁচনি আবেদন কৰিছিলে, সেই নতুন হিতাধিকাৰীসকলৰ বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। যদিহে আপোনাৰ একাউণ্টটো যদি আপুনি চেক কৰিব পৰা নাই, তেনেহ'লে আপুনি ব্লক বা পঞ্চায়তত গৈ আপোনালোকে চেক কৰি ল'ব যে আপোনাৰ নামটো আহিছে নাই। যদি আপোনাৰ নামটো আহিছে, তেনেহ'লে আপোনাৰ সমস্যা নাই। আপোনাৰ নামটো যদি আছে, আপোনাৰ যদি কোনো ভুল হোৱা নাই, তেনেহ'লে আপুনি অৰুণোদয় কিস্তি পূৰ্বৰ দৰে লাভ কৰিব পাৰিব। যদিহে আপোনাৰ নামটো ভুল হৈ আছে, তেনেহ'লে আজি আপোনাৰ ব্লক কেন্দ্ৰ বা আপুনি পঞ্চায়তত আপুনি খবৰ কৰক, আপোনাৰ লিষ্টখন চাওক, ভেৰিফাই লিষ্টখন। আপোনাৰ ভেৰিফাই লিষ্টখন আপুনি চালে গম পাই যাব। যদি ভেৰিফাই লিষ্টত আপোনাৰ নামটো আছে, তেনেহ'লে আপোনাৰ সমস্যা নাই, আপুনি অৰুণোদয় কিস্তি পূৰ্বৰ দৰে লাভ কৰি থাকিব পাৰিব। তো বহুতো মহিলাৰ কি হৈছিলে ভুল, আপোনালোক যিটো ক'ব খুজিছোঁ, আপোনাৰ মোবাইল নম্বৰ যিটো থাকে লিংক আধাৰ লগত, সেই মোবাইল নম্বৰটো আপোনালোকে নিদিয়ে, আপোনালোকে বেলেগ এটা নম্বৰ যিহেতু দি দিয়ে। তো সেই ক্ষেত্ৰত আপোনালোকক যিটো কি হয়, আপোনালোকৰ একাউণ্টটো ৰেজিষ্টাৰ মানে ভেৰিফাই নহয়। আপোনাৰ যেতিয়া মোবাইল নম্বৰটো বেলেগ এটা থাকে, তো চৰকাৰে যিটো সেই বস্তুবিলাক ভেৰিফাই কৰি আছে, যদি আপোনাৰ ভেৰিফাই ভুল হৈ যায়, এটা যদি বস্তু আপোনালোকৰ ভুল পায়, তো তেনে ক্ষেত্ৰত আপোনাৰ নামটো কাটি দিয়া হয়। তো সেই বস্তুটো আপোনালোকে চেক কৰি চাব। আৰু এবাৰ যিটো অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক যিটো ভেৰিফাই কৰা হ'ব, আপোনালোকক ঘৰে ঘৰে হয়তো ভেৰিফিকেশ্যন কৰিব যাব পাৰে, এটা দল যিহেতু যাব পাৰে, সেই আপোনালোকক ভেৰিফাই কৰিব যে আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় নে নহয়, আপুনি কোন, আপোনাৰ নাম কি, আপোনাৰ কি আছে আপোনাৰ ঘৰত। আপোনালোকৰ যদি ঘৰত যদি 4চকীয়া বাহন আছে, তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় আঁচনি লাভ নকৰে। আৰু যদি চৰকাৰী চাকৰি আছে, তেনেহ'লে কিন্তু আপুনি চৰকাৰী সুবিধা নাপায়। তো
তো এইটো কথা যিটো মামাই স্পষ্টকৈ আপোনালোকক জনাই দিছে যদিহে আপুনি চৰকাৰী সুবিধা চৰকাৰী চাকৰি কৰে তেনেহ'লে কিন্তু অৰুণোদয় আঁচনি বা যিকোনো চৰকাৰী আঁচনিৰ কাৰণে আপুনি আবেদন নকৰিব কিয়নো সেই আবেদনটো যদি আপোনালোকে কৰে আপোনাৰ নামটো কাটি দিয়া হ'ব যদি গম পায় তো সেইটোৱে ক'লো যদিহে আপোনাৰ সকলো ঠিকে আছে আপোনাৰ সমস্যা নাই আপোনাৰ অৰুণোদয় কিস্তি আপোনালোকে লাভ কৰি থাকিব আপোনালোকৰ যিটো পূৰ্বৰ দৰে দিয়া হৈছিলে আপোনালোকক যিটো কিস্তি আপোনালোকৰ একাউণ্টত ৯,০০০ টকা যদি সোমাইছে সেই ৯,০০০ টকা আপোনাৰ একাউণ্টত সোমাই যাব আৰু নতুন হিতাধিকাৰীৰ ক্ষেত্ৰত আপোনালোকৰ একে নিয়ম যদি আপোনাৰ একাউণ্টটো যদি ঠিকে আছে তেনেহ'লে কোনো প্ৰব্লেম নাই আপোনাৰ একাউণ্টত পইচাটো আহি যাব মাত্ৰ আপোনালোকৰ একাউণ্টটো লিংক হৈ আছে নে নাই সেই বস্তুটো চাব আপোনাৰ ডিবিটি হৈ আছে নে নাই আপোনাৰ আধাৰ লগত যদি ডিবিটি হৈ আছে তেনেহ'লে সমস্যা নাই আপোনাৰ পইচাটো আপোনাৰ একাউণ্টত আহিবই তো গাইজ আৰু এটা নেক্সট খবৰ দিব বিচাৰিছোঁ এবাৰ আধাৰ কাৰ্ডক লৈ এটা আহিছে নতুন নিয়ম যিটো আধাৰ কাৰ্ডক লৈ চৰকাৰে সলনি কৰিছে এই নিয়ম 18 বছৰত যিসকল লোক আছে 18 বছৰত যিসকল লোক আছে সেই লোকসকলৰ বাবে আহিছে এই নিয়মটো এতিয়াৰ পৰা যিটো 18 বছৰ প্লাছ হ'লে আপুনি আধাৰ কাৰ্ড উলিয়াব নোৱাৰিব আগতে আপুনি আধাৰ কাৰ্ড উলিয়াব পাৰিছিলে 18 বছৰ প্লাছ হ'লেও উলিয়াব পাৰিছিলে কিন্তু এতিয়াৰ পৰা আধাৰ কাৰ্ড আপুনি উলিয়াব নোৱাৰিব তো তাৰ কাৰণে যিটো চৰকাৰে এই নিয়ম বান্ধি দিছে যিসকলৰ ৰেচন কাৰ্ড আপোনাৰ যদি আধাৰ কাৰ্ড আপুনি যদি আগতে বনাইছিলে তেনেহ'লে প্ৰব্লেম নাই কিন্তু এতিয়াৰ পৰা যিটো চৰকাৰে এটা নিয়ম বান্ধি দিছে আপোনালোকক কৈছে যে আপোনাৰ আধাৰ কাৰ্ড বনাবলৈ হ'লে আপোনাৰ 18 বছৰ তলত হ'ব লাগিব যিসকল যিসকল শিশু আৰু কিশোৰ বাবে মাত্ৰ উপলব্ধ হ'ব এই আধাৰ কাৰ্ডৰ নিয়ম মানে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আপোনালোকে বনাব যদি বিচাৰে তেনেহ'লে শিশু আৰু কিশোৰহে বনাব পাৰিব কিন্তু 18 বছৰ প্লাছ হ'লে 18 লোকে আধাৰ কাৰ্ড বনাব নোৱাৰে তো এই চৰকাৰে এই নিয়মটো বান্ধি দিছে তো কিহৰ কাৰণে বান্ধি দিছে যিহেতু মাত্ৰ এটা অসুবিধা হয় কিয়নো আপোনালোকৰ ধৰক বাহিৰৰ মানুহ ইয়াত সোমাই যায় বা আপোনালোকক যিটো আধাৰ মানে কাৰ্ডক লৈ মানে বহুতে যিটো মানে ধৰক ডুপ্লিকেট কৰে বা কিবা কিবি সেইকাৰণে চৰকাৰে এই নিয়মটো কৰিছে যে এতিয়াৰ পৰা 18 বছৰ প্লাছ হ'লে আপুনি আধাৰ কাৰ্ড বনাব নোৱাৰিব 18 বছৰ তলত হ'লেহে আধাৰ কাৰ্ড বনাব পাৰিব এই চৰকাৰে এই নিয়মটো কৰিছে আৰু চাহ বাগিচাৰ যিসকল মহিলা আছে জনজাতীয় লোক আছে সেইসকলৰ SC ST সকলৰ বাবে যেটো 31 মাৰ্চ 2027 লৈকে মানে সুবিধা এটা দিয়া হৈছে 31 মাৰ্চ 2027 লৈ আধাৰ কাৰ্ড বনাব পাৰিব কোনো সমস্যা নাই কিন্তু বাকি লোকসকলৰ বাবে এই নিয়ম প্ৰযোজ্য নহব বাকি লোকসকলে 18 বছৰ প্লাছ হ'লে মানে উলাব নোৱাৰিব কিন্তু 18 বছৰ তলত যিবোৰ কিশোৰ আৰু যিবোৰ শিশু আছে সেই শিশুসকলেহে মানে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব মানে 1 ইয়াৰৰ পৰা মানে 18 মানে 17 প্লাছ লৈকে আপোনালোকে বনাব পাৰিব কিন্তু তাৰ পিছত আপোনালোকে আৰু মানে আধাৰ কাৰ্ড বনাব নোৱাৰে তো গাইস আপোনালোকে নিশ্চয় বুজি পালে যেটো আপোনালোকক মই তিনিটা খবৰ জনালো আৰু আজিৰ ভিডিওত আপোনালোকক এইখিনি জনাব লগা আছিল আৰু ভিডিওটো গাইস আপোনালোকক এইখিনি আজি যেটো আপডেট দিব লগা আছিল আৰু এইখিনি খবৰ আপোনালোকক জনালো যেটো ইম্পৰ্টেন্ট আপডেট আছিল আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শেয়াৰ আৰু লগতে চেনেলটো যেসকলে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম।